স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আই টি চেল আছামলৈ। আজি এটা টপিক আলোচনা কৰিবলৈ লৈছোঁ। সেই টপিকটো হৈছে ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ। আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ ডুৱেল ষ্টাৰ্টাৰৰ বিষয়ে। গতিকে ডুৱেল ষ্টাৰ্টাৰ যদি আপোনালোকে মানে ডুৱেল ষ্টাৰ্টাৰ ক'বলৈ গ'লে বহুত ইজি হয় বুজি পাবৰ কাৰণে। যদি ডুৱেল ষ্টাৰ্টাৰ আপুনি ভালকৈ বুজি পায় তেনেহ'লে ষ্টাৰ ডেল্টা বুজি পাবৰ কাৰণে বহুত সুবিধা হয়। গতিকে মই আশা কৰোঁ যাতে আপোনালোকে আগৰ ডুৱেল ষ্টাৰ্টাৰ ভিডিঅ'টো চাই এটা কম্পনেণ্ট কেনেকৈ কাম কৰে মই সেই ভিডিঅ'টো জনাইছোঁ। চ' ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ তেতিয়া বুজিবলৈ সুবিধা হ'ব। ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ যদি শিকা যায় ন, তো ইণ্টাৰভিউ মানে বহুত কুৱেশ্যন আহে। অ'কে, ত' সেই কুৱেশ্যনসমূহ মানে ক্লিয়াৰ কৰিবৰ কাৰণে ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ জানিবই লাগিব। আৰু যোনটো ইণ্ডাকশ্যন মটৰ অবিহনে কেতিয়াও ইণ্ডাষ্ট্ৰি চলা সম্ভৱেই নহয় মানে ইঞ্জিনিয়াৰিং লেভেলত। অ'কে, চ' গতিকে ভিডিঅ'টো শেষলৈকে চাব। এই গোটেই ভিডিঅ'টো মই প্ৰথমৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ কেনেকৈ আমি কানেকশ্যন কৰিম সেইটোৰ ওপৰত আমি আলোচনা কৰিছোঁ, যিটো মানে ইণ্ডাষ্ট্ৰিৰ লগত খাপ খাই পৰে। অ'কে, ইণ্ডাষ্ট্ৰিত আপুনি মানে কেনেকৈ ব্যৱহাৰ কৰিব ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ, কেনেকৈ কাম কৰে, অ'কে, কেনেকৈ মেইনটেনেঞ্চ কৰিব। চ' সেই বস্তুটোৰ ওপৰত মানে আজিৰ ভিডিঅ'টো মই আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আজি আমাৰ টপিকটো হৈছে ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ প্ৰজেক্ট। ত' এই প্ৰজেক্টটোত আমি আলোচনা কৰিম ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ কেনেকৈ কানেকশ্যন কৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। তো একচুৱেলি ইণ্ডাষ্ট্ৰিত যেতিয়া আমি আহোঁ ন, প্ৰথম ইম্পৰ্টেঞ্চ বস্তু হৈছে কি টুলছসমূহ আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো শিকাটো আটাইতকৈ প্ৰয়োজন। ইউটিউবতো বহুত বিভিন্ন ধৰণৰ ভিডিঅ' আছে, মাল্টিমিটাৰ কেনেকৈ ইউজ কৰে, ক্ৰিম্পিং টুল, কিমান টাইপৰ ক্ৰিম্পিং টুল, কোনটো ক'ত ইউজ কৰিম। অ'কে, চ' বিভিন্ন ধৰণৰ টুলছ আছে, প্লায়াৰ, কাটাৰ, স্পেনাৰ, এইবোৰ চাইজবোৰ বেলেগ বেলেগ, এলেংকি, ফ্লাৱাৰ এলেংকি। অ'কে, ত' এলেংকি MM-তো আহে, MM মানে মিলিমিটাৰতো আহে, প্লাছ ইঞ্চিটো আহে মানে ইঞ্চি। অ'কে, 1 ইঞ্চি 2 ইঞ্চি, ত' তেনেকুৱা ধৰণৰ। ত' এইখিনি বস্তু মানে জনাটো মানে বহুতেই প্ৰয়োজন কিবা এটা কাম কৰাৰ আগত ইণ্ডাষ্ট্ৰিত। ত' আজি আমাৰ টপিকটো হৈছে কি ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ। অ'কে, ত' ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ বুলি ক'বলৈ গ'লে এইটো ডুৱেল ষ্টাৰ্টাৰ অলপ মিলে মানে ডুৱেল ষ্টাৰ্টাৰ লগত অলপ মিলে। চ' আমি প্ৰথমে জানিব লাগিব ডুৱেল ষ্টাৰ্টাৰটো কেনেকৈ কাম কৰে, মানে ডাইৰেক্ট অনলাইন ষ্টাৰ্টাৰ। অ'কে, চ' ইয়াত আপোনালোকে দেখা পাব এইটো এটা হৈছে টাৰ্মিনেল বক্স। অ'কে, এইটো মটৰ টাৰ্মিনেল বক্স। চ' আমি কানেকশ্যনটো কেনেকৈ কৰিম ইয়াত দেখা পাব আপোনালোকে। এই মটৰটো আছে ন, মটৰটো এই টাৰ্মিনেলত আমি দুইটা ছাইডে পৰা পাৱাৰ লৈ যাম মানে। অ'কে, দুইটা ছাইডে পাৱাৰ দিম। তো তেনেকৈ কৰি মানে আমি ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰটো আমি ষ্টাৰ্ট কৰিম। অ'কে, আমি প্ৰথমে পাৱাৰ আহিছে, এইটো হৈছে MCB। অ'কে, MCB এতিয়া অফ আছে, চ' ডাউন হৈ আছে মানে অফ আছে। অ'কে, চ' MCBৰ পৰা আহি মানে এটা ডাইৰেক্ট কণ্টেক্টৰত আহিছে। এই যোনটো ডায়েগ্ৰাম ন, এই ডায়েগ্ৰামটো হৈছে মানে ছিংগুল লাইন ডায়েগ্ৰাম। অ'কে, কণ্ট্ৰলিং ডায়েগ্ৰামটো বেলেগ হয়। এই ছিংগুল লাইন ডায়েগ্ৰামটো যেনেকৈ আছে আপুনি তেনেকৈ আপুনি মানে কানেকশ্যন কৰিব লাগিব। প্ৰথমে আছে MCB, তাৰপিছত আছে আপোনাৰ মেইন কণ্টেক্টৰ, এইটো মেইন কণ্টেক্টৰ বুলি কয়। তাৰপিছত এইটো অভাৰলোডৰ পৰা ডাইৰেক্ট ওলাই পিনি মটৰটো W1 U1 V1। অ'কে, এয়া কানেকশ্যনত আহিব মানে। ত' RYB, R মানে ৰেড, Y মানে য়েল্ল', B মানে ব্লু। অ'কে, এই টাৰ্মিনেলৰ দুটা পাৰ্ট আছে নহয়, এইটো পাৰ্টত আমি ডেল্টা আৰু ষ্টাৰ কানেকশ্যন কৰিম। চ' ছেইম লাইনত এটা ডেল্টা কণ্টেক্টৰ আছে মানে। কণ্টেক্টৰ আপোনালোকক আগত দেখাইছোঁ কেনেকুৱা ধৰণৰ হয় কণ্টেক্টৰ। চিমেন্স, ABB বিভিন্ন কোম্পানীৰ কণ্টেক্টৰ আহে। ত' এইটো হৈছে ডেল্টা কনেক্টৰ, মানে আমি ইয়াক নাম দিছোঁ ডেল্টা কণ্টেক্টৰ এইকাৰণে, কাৰণ ইয়াত আমি কানেকশ্যনটো মানে ডেল্টা কানেকশ্যন কৰিম। এইটো হৈছে ষ্টাৰ কানেকশ্যন, য'ত আমি মানে ষ্টাৰ কানেকশ্যন কৰিম। অ'কে, ত' মটৰটো চলাবৰ কাৰণে। ত' মই বেছি ডিটেইলছত নাযাওঁ মানে এইবোৰ বহুত দীঘল হৈ যাব। গতিকে মই থুলমূল যিটো মানে ইণ্ডাষ্ট্ৰিৰ লগত ৰিলেটেড মানে, ত' সেইটোৰ ওপৰতহে সেই কথাখিনিহে মই আজি ভিডিঅ'টোত আলোচনা কৰিম। ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, ডায়েগ্ৰাম আঁকি দেখাবলৈও আহে। গতিকে আপোনালোকে এই ডায়েগ্ৰামটো ভালকৈ দেখিছে, যেনেকৈ আছে তেনেকৈ ড্ৰয়িং কৰিব পাৰে। অ'কে, ইয়াত আপোনাৰ ছিংগুল লাইন ডায়েগ্ৰামটো দেখিছে, এইটো হৈছে আপোনাৰ কণ্টেক্টৰ। অ'কে, এই কণ্টেক্টৰ পৰা অভাৰলোডেদি আহি পিনি ডাইৰেক্ট মটৰত আহিব এটা ছাইডত। যেতিয়া আমি যেতিয়া আমি ষ্টাৰ ডেল্টা অন কৰিম, অন কৰাৰ লগে লগে প্ৰথমে ডাইৰেক্ট এইটো লাইন আহি যাব। তাৰপিছত আহিব আমাৰ এই ষ্টাৰ কণ্টেক্টৰটো। অ'কে, ফাৰ্ষ্ট এইটো অন হোৱাৰ লগে লগে ষ্টাৰ কণ্টেক্টৰ লগতে একেটা টাইমতে অন হ'ব। একেটা টাইমতে অন হৈ পিনি ইয়াক পাৱাৰ দিব। কিন্তু ইয়াত এতিয়া ডিছকানেক্ট আছে দেই, ই এতিয়ালৈকে অন হোৱা নাই। ষ্টাৰ কণ্টেক্টৰ যেতিয়া অন হ'ব, অন হোৱাৰ লগে লগে ই পাৱাৰ এই চাইডে দিব, তাৰপিছত মটৰটো চলিব। ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ আমি সেইকাৰণে ইউজ কৰোঁ, মানে হাই টৰ্ক, যোনবোৰ মানে হাই এম্পিয়াৰ বা যোনটো মটৰ পাৱাৰ বেছি, টৰ্ক বেছি, তেনেকুৱা মটৰৰ ওপৰত আমি ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ ইউজ কৰোঁ। মানে আপোনাৰ ধৰি লওক 40 HP 50 HP তেনেকুৱা ধৰণৰ মটৰত আমি ষ্টাৰ ডেল্টা ইউজ কৰোঁ। অ'কে, চ' ষ্টাৰ ডেল্টা ইউজ কৰিলে মানে কি হয়, ষ্টাৰ্টিং কাৰেণ্টটো মানে
কম হয়, ষ্টাৰ্টিং কাৰেণ্ট কম হোৱাৰ লগে লগে মানে লোডটো মেইনটেইন হয় মানে। অ'কে, ইয়াৰ মেইন পাৰ্পাছটো হৈছে মানে কি, যেতিয়া আমি ষ্টাৰ্ট কৰিম কণ্ট্ৰেক্টৰটো মানে, যেতিয়া আমি ডেল্টা এটা মটৰ যেতিয়া আমি মানে ষ্টাৰ্ট কৰিম, তেতিয়া মানে হাই টৰ্ক প্ৰয়োজন হয়, মানে হাই ফ'ৰ্চ লাগে মানে মটৰটো ঘূৰাবৰ কাৰণে। ছাডেনলি যদি আমি ডেল্টা কানেকশ্যনত অন কৰোঁ মানে ডুৱেল ষ্টাৰ্টাৰ লগাই, চ' মটৰটো মানে হাই এম্পিয়াৰ কাৰেণ্ট লয়। অ'কে, চ' ট্ৰিপ হৈ যাব পাৰে, বিভিন্ন ধৰণৰ কথা থাকে। ত' সেইকাৰণে আমি ষ্টাৰ ডেল্টা ইউজ কৰোঁ। ষ্টাৰ ডেল্টাত কি হয় মানে, যেতিয়া মটৰটো ঘূৰিব মানে প্ৰথমে লাহে লাহে ঘূৰিব, তাৰপিছত আমি ডেল্টা কানেকশ্যনটো অন কৰিম। অ'কে, ত' ইয়াৰ মাজত এটা টাইমাৰ আছে, টাইমাৰটোৱে গোটেই কণ্ট্ৰলিংখিনি কণ্ট্ৰল কৰিব মানে। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিলে গম পাব। অ'কে, প্ৰথমে যেতিয়া মানে আমাৰ মেইন কণ্টেক্ট একেটা টাইমতে মেইন কণ্টেক্টটো অন হ'ব আৰু ষ্টাৰ কণ্টেক্টটো, যেতিয়া অলপ সময় টাইমাৰ যিমানটো টাইম থাকিব, ধৰি লওক 5 মিলি ছেকেণ্ড, 10 মিলি ছেকেণ্ড, অ'কে, 10 ছেকেণ্ড, 5 ছেকেণ্ড, 3 ছেকেণ্ড, যিমানটো টাইম আমি ছেট কৰোঁ, তাৰপিছত আমি এই ডেল্টা কণ্টেক্টৰটো অন কৰিম। অ'কে, তেতিয়া ষ্টাৰটো বন্ধ হৈ যাব, ডেল্টাটো অন হ'ব। অ'কে, ইয়াৰ লগত এটা ইণ্টাৰ কানেকশ্যনো কৰা হয়, যাতে আমি একেটা টাইমতে দুইটা যাতে অন নহয়। অ'কে, ষ্টাৰ আৰু ডেল্টা। ত' তাৰপিছত আমি যাম ষ্টাৰ ডেল্টা কানেকশ্যন। অ'কে, এইটো হৈছে ষ্টাৰ কানেকশ্যন, এইটো হৈছে ডেল্টা কানেকশ্যন। আমি মটৰ টাৰ্মিনেলত কেতিয়াও মানে ষ্টাৰ ডেল্টা কানেকশ্যনটো আমি কৰিব নোৱাৰোঁ। গতিকে গোটেই টাৰ্মিনেলকেইটা আমি বাহিৰলৈ আনি পিনি মানে ষ্টাৰ ডেল্টা কানেকশ্যনটো আমি কৰোঁ। যেনেকৈ ইয়াত দেখিলে আপোনাৰ এইটো 3টা জইন হৈ গৈছে ন, 3টা টাৰ্মিনেল। ঠিক এইদৰে ইয়াত দেখা পাব, এইটো 3টা আমি শ্বৰ্ট কৰি দিম। ত' ছেইম কথাটো, এই শ্বৰ্টটো মানে আমি আহি পিনি আমি কণ্টেক্টত কৰিছোঁ মানে। অ'কে, ত' ইয়াত মানে দেখা পাব, এইটো আমি যিটো মানে ইয়াক আমি ডাইৰেক্ট যেনেকৈ শ্বৰ্ট কৰিছোঁ মানে। অ'কে, এই দুটা টাৰ্মিনেল আমি শ্বৰ্ট কৰিছোঁ ন, ত' ইয়াত আমি শ্বৰ্ট কৰিছোঁ মানে। অ'কে, ডাইৰেক্ট দেখিছেনে, এই পাৱাৰটো আমি ইয়াত শ্বৰ্ট কৰিছোঁ। অ'কে, চ' সেইটোৱে মানে এই কানেকশ্যনটো আমি বাহিৰত আমি মানে পেনেলৰ থ্ৰুৱেদি মানে আমি ষ্টাৰ ডেল্টা কানেকশ্যন কৰিব পাৰোঁ। চ' ইয়াৰ থ্ৰুৱেদি আমি ডাইৰেক্টলি আমি কৰিব নোৱাৰোঁ মানে। অ'কে, তাৰপিছত আহিব আমাৰ এইটো হৈছে কণ্ট্ৰলিং ডায়াগ্ৰাম। অ'কে, কেনেকৈ ষ্টাৰ কণ্টেক্টৰটো অন হ'ব, কেনেকৈ ডেল্টা কানেক্টৰটো অন হ'ব কণ্টেক্টৰ। অ'কে, চ' সেইটো কাৰণে মই এই ড্ৰয়িংটো ইয়াত লগাই দিছোঁ। ইয়াত আপোনালোকে দেখা পাব, এইটো হৈছে ইমাৰ্জেঞ্চি চুইচ। অ'কে, ছেফটি NC, মানে ইমাৰ্জেঞ্চি চুইচত সদায় NC থাকে, নৰ্মেলি ক্ল'জ। ইয়াত যদি আপুনি কণ্টিনিউটি চেক কৰে, ইয়াৰ ওপৰৰ পৰা তললৈকে মানে দুটা স্ক্ৰু থাকিব। ধৰি লওক, এই ওপৰৰ ফালৰ পৰা এডাল কেবুল হ'ব, এইফালে তলৰ ফালে দি এডাল ওলাই যাব। অ'কে, ত' ইয়াত মানে কি হ'ব আপোনাৰ, এইটো হৈছে আপোনাৰ NC চুইচ বুলি কয়, নৰ্মেলি ক্ল'জ হৈ আছে। মাল্টিমিটাৰ লগালে গম পাব যে এই কণ্টিনিউটি দেখাব। ইয়াত যেতিয়া আমি প্ৰেছ কৰি দিম, ই ডিছকানেক্ট হৈ যাব। ডিছকানেক্ট হোৱাৰ লগে গোটেই লাইনটো পাৱাৰ নাথাকে। চ' এই গোটেই কণ্ট্ৰলিং ডায়াগ্ৰামটো আমি এটা ছেফটি NC চুইচ ইউজ কৰোঁ মানে। অ'কে, যাতে আমি পটককৈ মানে শ্বাট ডাউন কৰিব পাৰোঁ, ইনকেছ যদি ফায়াৰ হয়, মানে শ্বৰ্ট চাৰ্কিট হয়, কিবা হয়, ত' তেনেকুৱা কেছত আমি এই চুইচটো ইউজ কৰোঁ। ইয়াক কয় মানে ইমাৰ্জেঞ্চি চুইচ, ইমাৰ্জেঞ্চি NC চুইচ। NC চুইচৰ পাছত আহিব অভাৰলোড ৰিলে। অ'কে, অভাৰলোড ৰিলেত আপোনালোকে দেখা পাব 96 আৰু 95। অ'কে, এই দুটা NC কানেক্টৰ মানে। ইয়াত যদি আপুনি কণ্টিনিউটি চাই ন, ই মানে আপোনাৰ কণ্টিনিউটি দেখাব মানে। ইয়াত যদি আপুনি মাল্টিমিটাৰ লগাই, তেতিয়া আপোনাৰ কণ্টিনিউ মানে এই দুটা পাৰ্ট মানে এই দুটা কণ্টেক্টৰ মানে স্ক্ৰু ভিতৰৰ চাইডেদি মানে কানেক্ট হৈ আছে। আমি যেতিয়া কেবুল ভৰাম ন, এইটো চাইডে কেবুল এনেকৈ সোমাই যায় মানে কণ্টেক্টৰ এই অভাৰলোড ৰিলেটোৰ ভিতৰতে এই দুডাল কেবুল। ত' ইয়াৰ অৰ্থটো হৈছে, যেতিয়া ছেফটি চুইচত এই মেইন পাৱাৰ এনেকৈ এডাল মেইন পাৱাৰ আহিলে, ইয়াৰ পৰা এডাল মেইন পাৱাৰ আহি পিনি ডাইৰেক্ট NCত সোমাব মানে 95ত সোমালে। অ'কে, 95ত মানে অভাৰলোডে ইয়াত সোমালে। অভাৰলোডৰ পৰা ওলাব মানে 96ৰ পৰা ওলাব। 96ৰ পৰা ওলাই পিনি ইমাৰ্জেঞ্চি বটনত যাব। অ'কে, এই ইমাৰ্জেঞ্চি বটন 96ৰ পৰা ওলাই পিনি ইমাৰ্জেঞ্চি বটনত ইয়াত সোমাব। অ'কে, ইয়াত সোমালে আকৌ ইমাৰ্জেঞ্চি বটনৰ এই ষ্টপ বটনটো, ইমাৰ্জেঞ্চি বটন নহয়, একচুৱেলি এইটো ষ্টপ বটন বুলি কয়। মটৰটো আমি ষ্টপ কৰিব পাৰোঁ, অন কৰিব পাৰোঁ। এইটোৰ পৰা আমি ষ্টপ কৰিম, এইটো চুইচে আমি অন কৰিম। অ'কে, তো এইটো আপোনাৰ ষ্টপ চুইচ আপোনাৰ অভাৰলোডৰ 96ৰ পৰা ওলাই এই ষ্টপ চুইচত সোমাব। ষ্টপ চুইচৰ পৰা ওলাই পিনি ষ্টাৰ্ট বটনত যাব। অ'কে, ষ্টাৰ্ট বটনত আহিব, ইয়াত আহিব, ইয়াৰ পৰা ওলাই পিনি ইয়াত আহিব। তাৰপিছত ইয়াৰ পৰা যোনটো ষ্টাৰ্ট চুইচ ন, এই ষ্টাৰ্ট চুইচটো হৈছে, এইটো মই আগৰ ভিডিঅ'টো কৈছোঁ, এইটো আপোনাৰ ধৰি লওক হেৰি নহয় মানে, এইটো কানেক্ট হৈ নাথাকে মানে। এই NO চুইচ হয়, এইটো NO চুইচ মানে নৰ্মেলি অ'পেন। যেতিয়া আমি পুছ কৰিম, তেতিয়াহে কানেক্ট হ'ব মানে। এইটো অলৰেডি কানেক্ট হৈ থাকে, পুছ কৰিলেই ডিছকানেক্ট হয়। এইটো হৈছে পুছ কৰিলেহে কানেক্ট হ'ব মানে। অ'কে, ষ্টাৰ্ট পুছ বটনত আহিব। অ'কে, এতিয়া মানে কি হৈছে, এই গোটেই ড্ৰয়িংটো গম পাব লাগিব। এই যোনটো কানেকশ্যন হয় ষ্টাৰ্ট পুছ বটন, ইয়াৰ পৰা আকৌ আমি মানে ইয়াৰ পৰা এটা কানেকশ্যন কৰি মেইন কণ্টেক্টৰ NOত লৈ যাম। মেইন কণ্টেক্টৰ NO বুলি ক'লে আপোনাৰ যোনটো মেইন কণ্টেক্টৰ ন, এই মেইন কণ্টেক্টৰ ইয়াত NOত লৈ যাম। অ'কে,
এই ষ্টাৰ্ট ষ্টপ চুইচ বটন আৰু ষ্টাৰ্ট চুইচ বটনৰ যোনটো মাজৰ কেবুল নহয় ইয়াৰ পৰা আমি বাইপাছ কৰি পিনি ইয়াৰ এনত ভৰাই দিম অ'কে তো 13 নম্বৰ পইণ্টত আকৌ 13ৰ পৰা ওলাই পিনি এই 13ৰ পৰা ওলাই পিনি এইখিনি গোটেইখিনি জাম্প কানেক্ট হৈ আছে আকৌ দেই গোটেই কেবুলখিনি কানেক্ট হৈ আছে যেতিয়া আমি এই পুছ বটনটো টিপিম ন ইয়াত টিপাৰ লগে লগে টাইমাৰত অলৰেডি পাৱাৰ যাব অ'কে টাইমাৰত পাৱাৰ যাব 2 নম্বৰ এই মেইন কণ্টেক্টৰটো অন হ'ব মেইন কণ্টেক্টৰটো অন হোৱাৰ লগে লগে এই যোনটো মেইন কণ্টেক্টৰ ন মেইন কণ্টেক্টৰ NC মেইন কণ্টেক্টৰ NO যোনটো হয় সেইটো NC হৈ যাব NC হোৱাৰ লগে লগে কণ্টেক্টৰটো অলৰেডি চলি থাকিব অ'কে যেতিয়া মেইন কণ্টেক্টৰটো নৰ্মেলি ক্ল'জ হৈ যাব এতিয়া আমি ডেডলাইনত এইটো ড্ৰয়িং হয় তো ইয়াত মানে পাৱাৰ নাই অ'কে যেতিয়া আমি পাৱাৰ দিয়াৰ লগে লগে NC NO পৰা NC হৈ যাব মানে মেইন কণ্টেক্টৰ NC মেইন কণ্টেক্টৰটো যেতিয়া নেকি NC এই NO কানেকশ্যনটো NC যেতিয়া হৈ যাব না কানেক্ট হৈ যাব নে অট'মেটিকেলি মানে কণ্টেক্টৰটো পাৱাৰ দি থাকিব অ'কে এই কণ্টেক্টৰ পাৱাৰ চলি থাকিব তাৰপিছত আমি যেতিয়া নেকি টাইমৰ যোনটো NC ন টাইমৰ NC বুলি ক'লে আমি চাব লাগিব ইয়াত কেইটামান টাৰ্মিনেল আছে এই 15 হৈছে কমন এইটো টাইমাৰ হয় 15 হৈছে কমন অ'কে 60 হৈছে NC 60 হৈছে NC আৰু 18 হৈছে NO অ'কে যেতিয়া আমি এই 15ত পাৱাৰ আহিব অ'কে যেতিয়া আমি কণ্টেক্টৰ এই টাইমাৰ কৰিল ন টাইমাৰ কৰিলে যেতিয়া 15ত পাৱাৰ আহিব 15ত পাৱাৰ লগে লগে সি টাইমাৰ ষ্টাৰ্ট হ'ব সি লগালগ পাৱাৰ দিব কিহক কাক দিব 16 তো 16 বুলি ক'লে টাইমাৰ যোনটো মানে NO যোনটো NC ন সেই কানেকশ্যনত আহিব এই যোনটো NC ন সেই NC কানেকশ্যনত আহিব অ'কে এই টাইমাৰৰ NOত আহিব NOত আহি পিনি ষ্টাৰৰ NC হৈ পিনি ডেল্টা NC হৈ পিনি ষ্টাৰত আহিব ইয়াত মানে ইণ্টাৰলিংক হৈছে কি মানে আমি ইণ্টাৰলিংক কাৰ লগত কৰিম মানে যেতিয়া আমি ষ্টাৰ ডেটাটো চলাম ন তেতিয়া ডেল্টাৰ লগত আমি NC কৰিম ডেল্টা যোনটো NC কানেকশ্যন ন সেইটো কানেকশ্যন আমি ষ্টাৰৰ লগত লগাম যেতিয়া আমি ষ্টাৰ কানেক্টৰটো এইটো ষ্টাৰ কণ্টেক্টৰ এইটো ডেল্টা কানেক্টৰ অ'কে এইটো ডেল্টা কণ্টেক্টৰ অ'কে যেতিয়া আমি এই এইটো মেইন কণ্টেক্টৰটো চলি আছে অ'কে যেতিয়া আমি ষ্টাৰ কণ্টেক্টৰটো আমি ষ্টাৰ্ট কৰিম টাইমাৰ NC কানেকশ্যন ল'ম টাইমাৰ NC কানেকশ্যন পৰা আমি ডেল্টা NC কানেকশ্যনটোৰ পৰা আমি ষ্টাৰ কানেকশ্যন ল'ম কি কাৰণে ল'ম যদি ডেল্টাটো অন হৈ যায় ডেল্টাটো যদি আমি ডেল্টা কেতিয়াও আমি একেটা টাইমত দুইটা অন কৰিব নোৱাৰোঁ সেইকাৰণে ডেল্টা যোনটো NC ন এই যোনটো NC ইয়াত বৰ্তমান আপুনি কণ্টিনিউটি চেক কৰিলে ই আপোনাৰ কণ্টিনিউটি দিব অ'কে যেতিয়া আমি কণ্টেক্টৰ অন হৈ যাব ন এই যেতিয়া কণ্টেক্টৰটো অন হৈ যাব তেতিয়া ই কানেকশ্যন নাথাকে মানে ই ডিছকানেক্ট হৈ যায় মানে ভিতৰত অ'কে ত' ষ্টাৰ কণ্টেক্টৰটো চলাবৰ কাৰণে আমি প্ৰথমে টাইমাৰ NC ল'ম NC পৰা আহি ডেল্টা NC ল'ম ডেল্টা NC লৈ পিনি ডেল্টা NC ল'ম মানে এই যোনটো ডেল্টা কণ্টেক্টৰ ন এই ডেল্টা NC পৰা আমি ষ্টাৰ কণ্টেক্টৰটো চলাম অ'কে এই কণ্টেক্টৰটো চলাম আকৌ টাইমাৰ যেতিয়া মানে NC পৰা NO হৈ যাব ন যেতিয়া ষ্টাৰ এই যোনটো ষ্টাৰ কণ্টেক্টৰ ন তেতিয়া টাইমাৰটো যেতিয়া এই 16ৰ পৰা এৰি পিনি 18ত কানেকশ্যন হৈ যাব আমি তাৰপিছত 18ত পাৱাৰ পাম অ'কে 18ত মানে NC হৈ যাব যেতিয়া NC হৈ যাব ষ্টাৰটো অফ হৈ যাব ষ্টাৰটো অফ হোৱাৰ লগে লগে তাৰ ষ্টাৰৰ NC লৈ পিনি আমি ডেল্টাত কানেকশ্যন কৰিম মানে অকণমান ক্ৰিটিকেল হয় অকণমান বুজিবলৈ অকণমান টাইম লাগিব গতিকে এই ড্ৰয়িংটো অলপ ভালকৈ চাব লাগিব অ'কে ভালকৈ চালে আমি নিজে হাতে কৰিলেহে মানে ভালকৈ বুজি পোৱা যাব অ'কে ড্ৰয়িঙৰ মতে আপুনি মাল্টিমিটাৰ থোৱেদি যিকোনো প্ৰব্লেম মানে ছল্ভ কৰিব পাৰে হা তো আপোনালোকে এই ড্ৰয়িংটো মই ভালকৈ দেখালোঁ এইটো ক'বলৈ গ'লে ড্ৰয়িংটো মই ভালকৈ দেখাইছোঁ এইটো ছেফটি NC চুইচ অভাৰলোড NC তাৰপিছত ষ্টপ পুছ বটন NC তাৰপিছত ষ্টাৰ্ট পুছ বটন NO মেইন NOত কানেকশ্যন আহিব সেইটো গোটেইখিনি মই আপোনাৰ ড্ৰয়িংটো ভালকৈ দেখাইছোঁ এই যোনটো লাইন ন এই লাইনটো হৈছে নেগেটিভ লাইন অ'কে মানে এই নিউট্ৰেল লাইন এইটো হৈছে পজিটিভ লাইন ডিপেণ্ড কৰে মানে কণ্ট্ৰলিংটো কিহৰ হয় মানে DC কানেকশ্যন নে AC কানেকশ্যন নে অ'কে সেইটো মানে ডিপেণ্ড কৰে এইটো নিউট্ৰেল লাইন এইটো হৈছে আপোনাৰ ফেজ লাইন এইফালে পাৱাৰ আহিব এই কইলৰ এইফালে নেগেটিভ অলৰেডি কানেক্ট হৈ থাকিব চব জেগাতে আজিলৈ বন্ধুসকল ইমানেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ